ডিজিটেল স্কেম আসাম চেনেলটোলৈ আপোনালোক সকলোকে প্ৰথমবাৰৰ কাৰণে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে এইকেইদিনমান ধৰি বহুতেই আপোনালোকে কমেণ্ট কৰি সুধি আছে যে দাদা আমি জিঅ'টেক ঘৰখন সঁচাই আমি 20 মাৰ্চত অৰ্থাৎ 20 তাৰিখে আমি লাভ কৰিব পাৰিম নে নাই। এতিয়া বৰ্তমান কিন্তু আপোনালোকৰ বহুতৰে প্ৰথম কিস্তি টকা সোমাই আছে আৰু কোনসকল হিতাধিকাৰী আপোনালোকে পইচাটো লাভ কৰিব পাৰিব, কোনসকল হিতাধিকাৰী আপোনালোকে পইচাটো লাভ কৰিব নোৱাৰিব, কিমান টকা বাজেটৰ অৰ্থাৎ প্ৰথম কিস্তি টকা আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আই ডি যিটো আছে বা আপোনাৰ নামটো জিঅ'টেক যিটো ভেৰিফিকেশ্যন লিষ্ট আছে তাত আপোনালোকৰ মানে কমপ্লিট হৈছে নে নাই বা ভেৰিফাই হৈছে নে নাই, আপোনাৰ হেৰিটো একচেপ্ট হৈছে নে নাই, আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম যে কোন ব্লকত বা কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেতিয়া ঘৰখন লাভ কৰিব পাৰিব, কোন ডিষ্ট্ৰিক্টত বা কোন পঞ্চায়তত আপোনালোকে কিমানজন মানুহে আপোনালোকৰ জিঅ'টেক ঘৰৰ এপ্লিকেশ্যনটো আপোনালোকৰ একচেপ্ট হৈছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি কিন্তু আপোনালোকক এটাকৈ ষ্টেপ বাই ষ্টেপ সকলো তথ্য ভাঙি পাতি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন অৰ্থাৎ ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ গাইড হিচাপে আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকে যিসকল প্ৰাৰ্থীয়ে বা যিসকল ষ্টুডেণ্টে বা যিসকল অভিভাৱকে আপোনালোকে নতুনকৈ মোৰ চেনেলত আহিছে তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বেছি কথা নাপাতি আমি ভিডিঅ'লৈ আগবাঢ়োঁ। প্ৰথমে কিন্তু আপোনালোকৰ মোবাইল ফোনৰ এটা ব্ৰাউজাৰ আপোনালোকৰ অ'পেন কৰিব লাগিব। আপোনালোকে সেই লিষ্টখন চেক কৰাৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু অ'পেন কৰাৰ লগে লগে আপোনালোকে ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে .NIC বুলি আপোনালোকে চাৰ্চ কৰিব। যদি আপোনালোকে এই ৱেবছাইটখন আপোনালোকে চাৰ্চ কৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চাব মোৰ হোৱাটছআপ চেনেলত কিন্তু অলৰেডি এই লিংকখন পঠিওৱা হৈ আছে। গতিকে আপোনালোকে যিসকলে নতুন হৈ আছে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব। যিবিলাকৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে মই হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত জ্ঞাত হ'বলৈ বা সকলো খবৰৰ লগত আপোনালোকে সংযুক্ত হ'বলৈ আমাৰ হোৱাটছআপ গ্ৰুপত বা আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব আৰু বিনামূলীয়াকৈ কিন্তু মোৰ হোৱাটছআপ চেনেলত আপোনালোকে সকলোৱে জইন হ'ব পাৰিব। তো প্ৰথমতে কিন্তু আপোনালোকে সেই ৱেবছাইটখনত আপোনালোকৰ ক্লিক কৰিব লাগিব। মই ৱেবছাইটটো আপোনালোকক হোৱাটছআপ চেনেলত মই আপোনালোকক দি দিম। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে তাতে গৈ কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব। তো প্ৰথমতে আপোনালোকে ইয়াত চাব যে আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব আৰু ইয়াত বহুতখিনি কিন্তু অপশ্যন আপোনালোকৰ দিয়া হৈ আছে। আপুনি আৰু মই নজনাৰ কাৰণে কিন্তু এই অপশ্যনকেইটা ক'ত কি মানে কিহৰ বাবে ইউজ কৰিব লাগে সেইবোৰ আমি নাজানো কাৰণে আমি ইউজ কৰা নাই বা আগতেও কেতিয়াবা চাগে ৱেবছাইটলৈ আহিছিলোঁ ভিডিঅ' পাইছিলোঁ, বহুতৰে কিন্তু ভিডিঅ' আপোনালোকে পায়েই থাকে। গতিকে আপোনালোকে সেই তাত কি কাম কৰিব লাগে বা নকৰিব লাগে, কোনটো অপশ্যন কিহৰ বাবে দিছে কিন্তু মই আৰু আপুনি সেইটো নাজানো, সেইকাৰণে আপোনালোকে ইউজ কৰিব নোৱাৰে আৰু ময়ো আপোনালোকক বুজাব নোৱাৰোঁ। তো প্ৰথমতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া চাব যে ইয়াত আপোনালোকৰ দুখন অপশ্যন দিয়া হৈ আছে। ইয়াত লিখা আছে এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ আৰু ইয়াত লিখা আছে এজ পাৰ চেংচন ফাইনেন্সিয়েল ইয়াৰ। এতিয়া আমাৰ জেনেৰেটেড অৰ্থাৎ নতুনকৈ জেনেৰেটেড হৈছে অৰ্থাৎ নতুনকৈ যিসকলে আবেদন কৰিছিলে তো সেইসকলৰ নামখন কিন্তু আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহৰ পৰাই কিন্তু আপোনালোকৰ জিঅ'টেকিং সম্পূৰ্ণ হৈছিলে। লগতে আপোনালোকৰ KYCটো আপোনালোকে সকলো হিতাধিকাৰীসকলে আপোনালোকে নিশ্চয় সম্পন্ন কৰিছে আৰু কিছুমানৰ সম্পন্নটো আপোনালোকৰ একচেপ্ট হৈছে আৰু কিছুমানৰ ৰিজেক্ট হৈছে। তো তাৰপিছতে কিন্তু আপোনালোকৰ এই লিষ্টখন ওলাইছে। যদি আপোনালোকৰ এই লিষ্টখনত অৰ্থাৎ 2026 চনত কিন্তু আপোনালোকৰ এই লিষ্টখন ওলাইছে, এই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মানে সেই ঘৰখন লাভ কৰিব পাৰিব বা প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ইয়াত লিখা হৈ আছে এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ। মই ইয়াত ক্লিক কৰিলোঁ। তাৰপিছত 2 নম্বৰত আপোনালোকে চাব জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰটো আপোনালোকে 2025 আৰু 26টো চিলেক্ট কৰি ল'ব। সেইখন চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে 4-5টামান অপশ্যন আপোনালোকৰ দিয়া হৈছে। প্ৰথমতে দিয়া হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তাৰপিছত IAY নিউ কনষ্ট্ৰাকশ্যন স্পেচিয়েল প্ৰজেক্ট, তাৰপিছত লিখা আছে অল চেণ্ট্ৰেল স্কিম, তাৰপিছত লিখা আছে অল ষ্টেট স্কিম বুলি লিখা আছে।
তো আমি গোটেইখিনি চেক কৰিব নালাগে, আমি অকল আমাৰ অসমৰটোৱে আমি চেক কৰিম। ইয়াত আপোনালোকে মানে আমাৰ অসমখনত যিসকলে আপোনালোকে জিঅ'টেগৰ কাৰণে হেৰি কৰিছে, তো সকলোৱে কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো হেৰি আছে ৱেবছাইট আছে বা তাতেই কিন্তু আপোনালোকে সকলোৱে হেৰি কৰিছে। তো আমি ইয়াত এটা ক্লিক কৰি ল'ম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত। তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ সন্মুখত কিন্তু গোটেইখিনি মানে যিবোৰ ৰাজ্য আছে আমাৰ ভাৰতবৰ্ষত, যিবোৰ মানে ৰাজ্য আছে, প্ৰথমতে আছে আপোনালোকৰ অৰুণাচল, আসাম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা আৰু আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাই কিন্তু এই ৱেবছাইটখন আপোনালোকে যিসকলে জিঅ'টেগ কৰিছে আপোনালোকে কিন্তু ইউজ কৰিব পাৰিব। তো আমি প্ৰথমতে আমাৰ আসামটো চিলেক্ট কৰি ল'ম। 3 নম্বৰতে চাব আপোনালোকে লক্ষ্য কৰি যে আপোনালোকে আসাম অপশ্যনটো আপোনালোকে পাই যাব। তাৰপিছত আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। মই এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে মই আজি মৰিগাঁও ডিষ্ট্ৰিক্টখন মই চিলেক্ট কৰিম, কাৰণ যোৱা ভিডিঅ'ত সকলোৱে মৰিগাঁও বুলি আপোনালোকে কমেণ্ট কৰিছিলে বা মোৰ হোৱাটছআপ চেনেলত আপোনালোকে মোৰ নম্বৰ এখন দিয়া হৈ আছিল, আপোনালোকে তাৰ পৰাই কমেণ্ট কৰি সুধিছে দাদা আপোনাৰ ঘৰ ক'ত জনাই দিব। মই সকলোকে জনাই দিছোঁ মোৰ ঘৰখন মৰিগাঁও। তাৰপিছত কিন্তু আপোনালোকে তলফালে যেতিয়া স্ক্ৰল ডাউন কৰিব ইয়াত চাব যে আপোনালোকৰ টোটেল অফ FTO জেনেৰেট কিমানজনৰ মানে আপোনালোকৰ জেনেৰেট হৈছে, কিমানজনৰটো ভেৰিফাই হৈছে, কিমানজনৰটো চাইন ইন কৰা হৈছে, ইয়াত আপোনালোকে গোটেইখিনি কিন্তু চেক কৰিব পাৰিব। তো আপোনালোকক মই এটা কথা জনাই দিওঁ, যদি আপোনালোকৰ ডিষ্ট্ৰিক্টখন বা আপোনালোকৰ ব্লকখন আপোনালোকৰ যেতিয়া ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত কেইটা ব্লক আছে গোটেইখিনি কিন্তু আপোনালোকৰ সন্মুখত শ্ব' কৰিব। আৰু যেতিয়া নেকি শ্ব' কৰিব তাৰ পিছতে কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে ইয়াত কিন্তু আপোনালোকৰ কোৱা হৈছে, এই ৱেবছাইটত কিন্তু আপোনালোকৰ কোৱা হৈছে যে টোটেল অফ FTO জেনেৰেট কিমানজন মানুহৰ মানে 36টা মানুহৰ মানে আপোনালোকৰ মানুহৰ নহয় মানে 36 FTO জেনেৰেট নাম্বাৰ আপোনালোকৰ ওলাই আহিছে। এটা FTO জেনেৰেট নাম্বাৰত কিন্তু আপোনালোকৰ 100টা বেনিফিচাৰী নামো থাকিব পাৰে, এটা বেনিফিচাৰী নামো থাকিব পাৰে, কাৰণ বহুতখিনি কিন্তু নাম চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ এটাকৈ FTO নাম্বাৰত আপোনালোকৰ নামখন নিদিয়ে, কাৰণ অসুবিধাৰ বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণে কিন্তু আপোনালোকক এটা FTO নাম্বাৰত কিন্তু আপোনালোকৰ 100টাও বা 200টাও দিব পাৰে, আপোনালোকৰ বেনিফিচাৰী এড কৰি দিব পাৰে। তো আপোনালোকে যদি এতিয়াও সেইখন চেক কৰা নাই বা আপোনালোকৰ জেনেৰেট হৈছে নে নাই, ইয়াত আপোনালোকে চাব যে ভেৰিফাইড হৈছে নে নাই। প্ৰথমতে আমাৰ মানে যিটো ধৰি লওক আপোনাৰ যেতিয়া ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব তাৰপিছতে কিন্তু আপোনালোকে ব্লকখন আপোনালোকে পাই যাব। আৰু আপোনাৰ ব্লকত চাব এনেকৈ ধৰি লওক মই এক্সাম্পল হিচাপে ধৰিছোঁ যে আপোনাৰ ব্লকখন এইটো হয়, বুৰবান্দা ব্লকটো আপোনাৰ হয়। আৰু আপোনালোকে এই নাম্বাৰখনত আপোনালোকে ক্লিক কৰিব, আপোনাৰ ব্লকৰ চিধা নাম্বাৰত ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে FTO ফাইল চাইল আপোনালোকে গোটেইখিনি পাই যাব। আৰু এই ফাইলখন কিন্তু আপোনালোকৰ এই ফাইলৰ নম্বৰ যিটো আছে এই নম্বৰটো কিন্তু আপোনালোকৰ কপি কৰি আপোনালোকৰ FTO জেনেৰেট বা FTO ট্ৰেকিঙত কিন্তু আপোনালোকে এইটো চেক কৰিব লাগিব। যোৱা ভিডিঅ'ত মই অলৰেডি এইটো চেক কৰিছোঁ, যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে চেক কৰি ল'ব পাৰিব। যোৱা ভিডিঅ' যিটো এৰিছিলোঁ সেই ভিডিঅ'ত কিন্তু মই চেক কৰি আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে তাৰ পৰাই কিন্তু সেইটো চেক কৰিব পাৰিব। একেবাৰে লাষ্টত চাব, মই নকওঁ যে আপোনালোকে ফাৰ্ষ্টৰ পৰা সেই ভিডিঅ'খন চাব, আপোনালোকে লাষ্টত চাব, সেইটো চেক কৰা আছে। গতিকে আপোনালোকে সকলোৱে চেক কৰি ল'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।